কালিৰ দিনটো যদি কথা ক'বলৈ যাওঁ কালিৰ দিনটো যোৰহাটৰ বাবে এটা ক'লা দিন আছিল কাৰণ যোৰহাটত কালি নিশা এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল যোৰহাট নগৰৰ মাছমজিয়া চক বজাৰ আৰু চক বজাৰ এতিয়া সম্পূৰ্ণ ধ্বংস অৰ্থাৎ চক বজাৰ এতিয়া এখন জ্বলন্ত শ্মশানলৈ পৰিণত হ'ল চক বজাৰৰ কোনো এখন দোকান এতিয়া অগ্নি নিৰ্বাপক বাহিনীয়ে যুদ্ধকালীনভাৱে প্ৰচেষ্টা চলোৱাই কিন্তু কোনো এখন দোকান বচাবলৈ সক্ষম নহ'লে চক বজাৰ এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে চক বজাৰ এখনো দোকান অগ্নি নিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন প্ৰচেষ্টা চলাইছিলে কিন্তু প্ৰচেষ্টাত সফল হ'ব নোৱাৰিলে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আজিৰ দিনটোৰ দৃশ্য দেখুৱাইছোঁ আচলতে চক বজাৰ যোৰহাটৰ ঐতিহ্য চক বজাৰ যোৰহাটৰ স্বাভিমান চক বজাৰ যোৰহাটৰ অহংকাৰ আৰু এই অহংকাৰ এই স্বাভিমান জুই জাহ গ'ল এতিয়া চক বজাৰৰ সেই স্মৃতি আৰু স্মৃতি হৈ গ'ল আচলতে যোৰহাটীয়া ৰাইজৰ বাবে চক বজাৰৰ পৰিৱেশ মই পুনৰ দেখুৱাইছোঁ চক বজাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে সম্পূৰ্ণৰূপে ধ্বংস মই মোৰ ভিডিঅ' জাৰ্নেলিষ্ট মেঘক অকণমান আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ সামগ্ৰিক পৰিৱেশটো NB নিউজৰ দৰ্শকক দেখুৱাইছোঁ কালি নিশাৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আচলতে অত্যন্ত দুখ লগা অত্যন্ত ভয় লগা এক দৃশ্য হৈছিলে কালিৰে পৰা অত্যন্ত ভয়ংকৰ অগ্নিকাণ্ড আচলতে এই চক বজাৰত এই যি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে তাৰ আগত আৰু দুমাহৰ আগত যোৰহাট নগৰৰ চক বজাৰৰ পৰা মাত্ৰ প্ৰায় 500 মিটাৰ নিলগত অন্য এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল কিন্তু সেই অগ্নিকাণ্ডৰ পৰা কি শিক্ষা ল'লে যোৰহাট পৌৰসভাই হওক যোৰহাট প্ৰশাসনে হওক সেই সমগ্ৰ বিষয়ত কিন্তু প্ৰশ্ন আহি পৰিছে সেইসমূহ বিষয়তো আমি কথা পাতিম কিন্তু চক বজাৰ ভিতৰলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিছোঁ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে যুদ্ধকালীনভাৱে প্ৰচেষ্টা চলালে যদিও এখনো দোকান তেওঁলোকে সফল হ'ব নোৱাৰিলে আমি অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়ে আছে আমি তেওঁলোকৰ লগত কথা পাতিবৰ বাবে চেষ্টা কৰিম কৰিবই লাগিব ব্যৱস্থা এটা মই গুৱাহাটীৰ পৰা আহিছোঁ আমাৰ ষ্টেট ফায়াৰ ছাৰ্ভিচৰ আমাৰ 19খন গাড়ী আছিলে আৰু আপোনাৰ ৰিফাইনেৰী ONGC আহিছিলে আৰু এয়াৰফ'ৰ্চৰ আহিছিলে তেওঁলোকৰ মিলি পেলাই আপোনাৰ 19,000 সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সফল হৈছে সম্পূৰ্ণ 4খন আছিলে হয় 4খন নহয় জিলাত নহয় যোৰহাট ফায়াৰ ষ্টেচনত সদৰত 4খন আছিলে তাৰপিছত আপোনাৰ তিয়ক আছে তিতাবৰ মৰিয়নি বৰহোলা চাৰিওফালৰ পৰা গাড়ী আছে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সফল হৈছে সম্পূৰ্ণ ৰাতি 2:30 মানে সম্পূৰ্ণ জুইটো নিয়ন্ত্ৰণ হৈছে আৰু এতিয়া যিটো দেখা পাইছে আপোনালোকে ধোঁৱাটো আছে থাকিবই ধোঁৱাটো কাৰণ টিনবিলাকৰ ওপৰত টিন আছে জাবৰা আছে সেইবিলাকৰ তলত জুইটো মানে পৰি আছিল প্লাষ্টিক জাতীয় কিছু বস্তু পৰি আছিলে সেইটো কাৰণত ধোঁৱাটো ওলাই আছে এতিয়া টিনবিলাখন আপোনাৰ যেতিয়া উঠাই দিয়া যাবগৈ তেতিয়া অলপ পানী মাৰি দিলে ধোঁৱাটো সম্পূৰ্ণ নহয় কিন্তু যথেষ্ট কষ্ট হৈছিলে কাৰণ ইয়াত চক বজাৰ সোমাবৰ কাৰণে সুবিধা নাছিলে যথেষ্ট ঠেক হৈছিলে আৰু যাৰ বাবে আপোনালোকে যুদ্ধকালীনভাৱে প্ৰচেষ্টা চলাইছিলে যদিও সময় কিন্তু দীঘলীয়া সময় লাগিছিল হয় দীঘলীয়া সময় লাগিছে এইটো তাৰপৰা আমি কৈছোঁ যে এইটো যিটো জুই লাগিছিলে যদি পাব্লিকৰ ফালৰ পৰা যে বাধাৰ সন্মুখীন নহ'ল হয় তেতিয়াহ'লে এইটো আপোনাৰ ধৰক খুব বেছি 10খন 8খন দোকান জ্বলিল হয় তাৰপিছত গোটেই ফায়াৰটো আমি কণ্ট্ৰল কৰি দিব পাৰিলোঁ হয় জাগাত কণ্ট্ৰল কৰি দিব পাৰিলোঁ হয় কিন্তু যিখিনি সময়ত জুইটো লাগিলে সেইখিনি সময়ত ইমান পাব্লিক গেডাৰিং হৈ গ'ল আমাৰ যি গাড়ী আহিল ফাৰ্ষ্ট টাৰ্ণত ছেকেণ্ড টাৰ্ণত থাৰ্ড টাৰ্ণত ফ'ৰ্থ টাৰ্ণ এনেকুৱা কৰি আহিল সেই গাড়ীবিলাকত মানে বাধাৰ সন্মুখীনকৈ পাব্লিকে ইফালে টানে সিটোফালে টানে প্ৰত্যেকে নিজৰ ছাইডটো বচাবৰ কাৰণে যাতে পানী অপচয় হ'ল কাম কৰাত অসুবিধা হ'ল এনেধৰণে আচলতে সমগ্ৰ বিষয়ত অগ্নি নিৰ্বাপক বাহিনীয়ে বা বিষয়ে মনৰ কথা কৈছে আৰু ইতিমধ্যে নিয়ন্ত্ৰণত আহিছে আমি সামগ্ৰিক পৰিৱেশ NB নিউজৰ দৰ্শকক দেখুৱাইছোঁ কিন্তু এতিয়া সম্পূৰ্ণ শ্মশানলৈ পৰিণত হ'ল যোৰহাটৰ চক বজাৰ এতিয়া সম্পূৰ্ণ শ্মশানলৈ পৰিণত হ'ল মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যোৰহাটৰ এই চক বজাৰ যি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল কিন্তু যোৰহাট জিলা প্ৰশাসন বা যোৰহাট পৌৰসভাই এই সমগ্ৰ বিষয়বোৰৰ ওপৰত কি শিক্ষা গ্ৰহণ কৰিছে ইয়াত এটা কিন্তু প্ৰশ্নবোধক আছে কাৰণ আজিৰ পৰা দুমাহৰ আগত দুমাহ নহওঁতে যোৰহাটত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে দুমাহৰ আগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিলে এই স্থানৰ পৰা 500 মিটাৰ আঁতৰত অৰ্থাৎ ট্ৰাক ষ্টেণ্ডৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিলে তাৰপিছত কিয় যোৰহাটৰ প্ৰশাসনে হওক বা যোৰহাট পৌৰসভা আচলতে তেওঁলোকে সজাগ নহ'ল কিয় সচেতন নহ'ল কিয় চক বজাৰ অত্যন্ত ঠেক অত্যন্ত ঘন কাৰণ চক বজাৰত কালি প্ৰথম অৱস্থাত 2খন দোকানত জুই লাগিছিলে 2খন দোকানত জুই লগাৰ পিছত ইমান তীব্ৰ গতিত ইমান খৰতকীয়াভাৱে মাত্ৰ 1-1.5 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ চক বজাৰ শেষ হৈ গৈছিলে এই চক বজাৰখনক বিজ্ঞানসন্মতভাৱে এই চক বজাৰখনত আসলে
জুই নালাগিবৰ বাবে কি ধৰণৰ ব্যৱস্থা আছিলে এইসমূহ কিন্তু প্ৰশ্ন আছে পৌৰসভাই এই চক বজাৰখনক বিজ্ঞানসন্মতভাৱে গঢ় দিব পৰা নাছিল কেৱল চক বজাৰখনে নহয় সমগ্ৰ যোৰহাটখনক পৰিকল্পিত নগৰ হিচাপে গঢ় দিব নোৱাৰাৰ বাবেও এনেধৰণে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি ক'ব লাগিব কাৰণ কালি অগ্নি নিৰ্বাপক বাহিনীয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকে কেৱল যোৰহাটৰ পৰা নহয় ডিব্ৰুগড় গোলাঘাট দেৰগাঁও বোকাখাট বিভিন্ন ঠাইৰ পৰা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাবৰ বাবে চেষ্টা চলাইছিলে যদিও বহু সময় লাগিলে যোৰহাট নগৰৰ মই যদি পৰিৱেশ মেঘক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ যোৰহাট নগৰ পথটোৰ এটা ডিভাইডাৰ চক পথটো অত্যন্ত ঠেক তাৰ মাজত কোনো পৰিকল্পনাৰ অভাৱ মাজত এটা ডিভাইডাৰ আছে যাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে তাৰোপৰি চক বজাৰখন ইমানেই ঠেক ইমানেই ঘন য'ত অগ্নি নিৰ্বাপক বাহিনী সোমাই বাহন সোমাই জুই নুমাব নোৱাৰে যাৰ বাবে কালি আচলতে দুখন দোকান জুই লগাৰ পিছত ভয়ংকৰভাৱে অগ্নিকাণ্ড সংঘটিত হ'ল আৰু এটা মেঘৰ জৰিয়তে মই সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যদিও এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছে বুলি বহুলোকে সন্দেহ কৰিছে বা বহুতে সন্দেহ কৰিছে আৰু বহুতে কিন্তু এই ভয়ংকৰ অগ্নিকাণ্ড পৰিকল্পিত অগ্নিকাণ্ড বুলি সন্দেহ কৰিছে এয়া সন্দেহে বহুলোকে সন্দেহ কৰিছে কালি যিহেতু আমি 2 ঘণ্টা 2.5 ঘণ্টা সম্পূৰ্ণৰূপে পোনপটীয়া সম্প্ৰচাৰত আছিলোঁ অন কেমেৰাত কোনেও ক'ব বিচৰা নাই যিটো কিন্তু বহুলোকৰ লগত আমি যেতিয়া তেওঁলোকৰ মনৰ কথা পাতিছিলোঁ বহুলোকে কিন্তু পৰিকল্পিত অগ্নিকাণ্ড বুলি সন্দেহ কৰিছে ৰাজনৈতিক অভিসন্ধিও গুণ পাইছে গতিকে এনে বহু কথা আছে কিন্তু এই সমগ্ৰ বিষয়ত কিন্তু সঠিক তদন্ত হ'ব লাগিব এতিয়া সঠিক তদন্ত হ'বনে নহয় এয়াও এক প্ৰশ্নবোধক হ'ব কিন্তু চক বজাৰ এতিয়া সম্পূৰ্ণৰূপে জুইত জাহ গৈছে চক বজাৰ এতিয়া এখন জ্বলন্ত শ্মশানলৈ পৰিণত হৈছে চক বজাৰ এখনো দোকান চক বজাৰ এখনো দোকান এতিয়াও কিন্তু বচাব পৰা নহ'ল জুইৰ পৰা এনেদৰে চক বজাৰ সম্পূৰ্ণৰূপে এতিয়া শ্মশানলৈ পৰিণত হ'ল আৰু আচলতে বিশেষকৈ মই যদি চক বজাৰৰ কথা ক'বলৈ যাওঁ চক বজাৰ হৈছে আচলতে মধ্যবিত্ত লোকসকলৰ বাবে নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে কিন্তু এখন ভৰসাৰ স্থল ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপেও বা অত্যন্ত ক্ষুদ্ৰ ব্যৱসায়ীসকলে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান দি নিজৰ জীৱন আৰু জীৱিকাৰ বাবে তেওঁ পালন কৰি পৰিয়াল পোহপাল দি আছিল এতিয়া তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ কিন্তু ভাবুকি আহি পৰিছে ইয়াত যদি 300কৈ বা 400খন দোকান আছিল 400খন দোকানত যদি আপুনি মন কৰে এঘৰ পৰিয়ালত যদি 5 জনকৈ সদস্য থাকে তেতিয়াহ'লে 2000জন সদস্য কিন্তু এই চক বজাৰখনৰ পৰাই চলি আছিল এই 2000 পৰিয়াল এতিয়া কি হ'ব 400 পৰিয়ালৰ 2000 সদস্য এতিয়া কি হ'ব এই সমগ্ৰ বিষয়সমূহ প্ৰশ্ন আহিছে জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে চক বজাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল এই সমগ্ৰ বিষয়ত এতিয়া পুনৰ সংস্থাপন দিব পাৰিবনে চৰকাৰে এই সমগ্ৰ বিষয় কিন্তু এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে কিন্তু এটা কথা মুনমি এতিয়া সম্পূৰ্ণৰূপে চক বজাৰ ধ্বংস হৈ গৈছে চক বজাৰ এতিয়া শ্মশানলৈ পৰিণত হৈছে সামগ্ৰিক দৃশ্য মোৰ সহযোগী মেঘে দেখুৱাই আছে মুনমি নিশ্চয় আমি সকলোৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম এতিয়া আমি একেবাৰে চক বজাৰৰ ভিতৰত য'ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত আমি ভিতৰ ভাগত আছোঁ আমি বাহিৰলৈ যাবলৈ চেষ্টা কৰিম আৰু বাহিৰত সকলোৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম মোৰ সহযোগী মেঘে দেখুৱাই আছে কিন্তু মুনমি আচলতে ভয়ংকৰ অগ্নিকাণ্ড অত্যন্ত ভয়ংকৰ অগ্নিকাণ্ড আজি 2 মাহৰ পূৰ্বে যোৰহাটত তাতোতকৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল কিন্তু এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা যোৰহাট পৌৰসভাই যোৰহাট প্ৰশাসনে কি শিক্ষা ল'লে এইসমূহ কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু শিক্ষা আচলতে প্ৰকৃততে ল'লে নে নল'লে যদি শিক্ষা ল'লে হয় তেতিয়াহ'লে কিয় আচলতে চক বজাৰ দৰে এই ঐতিহ্যমণ্ডিত বজাৰখনত যি বিজ্ঞানসন্মতভাৱে তেওঁলোকে সজাগ আৰু সচেতন কৰিব নোৱাৰিলে বিজ্ঞানসন্মতভাৱে চক বজাৰ কিয় নিৰ্মাণ কৰিব নোৱাৰিলে ইয়াত ৰাজনৈতিক অভিসন্ধি আহি পৰিছে কাৰণ চক বজাৰৰ নামত বিভিন্ন সময়ত কোটি কোটি টকা চক বজাৰ স্থানান্তৰৰ দাবত চক বজাৰ নতুনকৈ নিৰ্মাণৰ নামত আহিছিল কোটি কোটি টকা ক'ত গ'ল এইবোৰ এটা বৃহৎ প্ৰশ্ন কিন্তু চক বজাৰ এতিয়াৰ যদি আমি পৰিৱেশ দেখুৱাইছোঁ এনেধৰণেই চক বজাৰ জুইত আচলতে জাহ গ'ল চক বজাৰ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল মই সামগ্ৰিক দৃশ্য NB নিউজৰ দৰ্শকক দেখুৱাবৰ বাবে মেঘক অনুৰোধ জনাইছোঁ মই সাধাৰণ ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আচলতে এই সময়ত অত্যন্ত দুখৰ বিষয় ব্যৱসায়ীসকলৰ অত্যন্ত দুৰ্দশা আছে আমি সকলোৰে মনৰ কথা পাতিবৰ বাবে চেষ্টা কৰিম অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও কিন্তু তেওঁলোকে চেষ্টা চলাই আছে অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও চেষ্টা চলাইছে কিন্তু চেষ্টা সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই
দাদা মই আপোনাৰ কাষলৈ আহিছোঁ এক ভয়ংকৰ অগ্নিকাণ্ডত শ্মশান হৈ গ'ল চক বজাৰ এতিয়া প্ৰায় 15-16 কোটিতকৈও আচলতে সা সম্পত্তি ক্ষয়ক্ষতি হৈছে চক বজাৰখনক পৰিকল্পিতভাৱে গঢ় দিব নোৱাৰাৰ বাবে এই অৱস্থা এই অৱস্থা গতিকে এতিয়া ইয়াত আমাৰ দোকান হিচাপে আছিলে 300তকৈ ওপৰ হ'ব গতিকে মানে সিমানটো ৰেকৰ্ড গতিকে এতিয়া যিখিনি পৰিয়াল গতিকে সেই পৰিয়ালখিনি বৰ দুখ লগা আজি গতিকে সেই মানে হেৰি কৰিছে সিমানে মই কৈছোঁ নিশ্চয়কৈ দাদা চক বজাৰখনক আপুনি যিহেতু পৌৰসভাৰ এগৰাকী সদস্য চক বজাৰখনক পৌৰসভাই পৰিকল্পিত হিচাপে বিজ্ঞানসন্মতভাৱে গঢ় দিব নোৱাৰাৰ কাৰণ কি যাৰ বাবে কালি চক বজাৰ যথেষ্ট ঠেক যাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে জুই নুমাবৰ বাবে যথেষ্ট কষ্ট কৰিবলগা হৈছে আৰু জুইলৈ নিশান শেখাই চক বজাৰ শ্মশানলৈ পৰিণত কৰিছে হয় প্ৰথমতেই যিসকল ইয়াত বাণিজ্যিক ব্যক্তি আছিলে যিসকলে বেপাৰ বাণিজ্য কৰি আছিলে তেখেতসকলৰ পৰিয়াল আৰু তেখেতসকলক ব্যক্তিগতভাৱে আমি যোৰহাট পৌৰসভাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আজি অতি দুখৰ দিন আপুনি এটা সময় উপযোগী প্ৰশ্নই উত্থাপন কৰিছে যে পৌৰসভাই এখন কিয় বনাব পৰা নাই বা কেলৈ বনোৱা নাই তাৰ সন্দৰ্ভত আমি এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি 7-8 চনৰ পৰাই আমাৰ এইটো পৰিকল্পনা আছিলে আৰু আমি কেইবাবাৰো চক বজাৰৰ নক্সা আমি বনাইছিলোঁ পৌৰসভাই কিন্তু পৌৰসভাৰ যিখিনি এতিয়া আচলতে সেইটো কথা আমি উত্থাপন কৰিব নালাগে আজি দুখৰ দিন হ'লেও আপুনি সোধা প্ৰশ্নটো এটা পোনপটীয়া উত্তৰ মই দিবই লাগিব যে সেই পৰিকল্পনা আমাৰ আছিলে আৰু ইয়াৰ এটা নক্সা পৌৰসভাই নক্সা তৈয়াৰ কৰিছিলে আৰু DC জৈন সাহেব থাকোঁতে আমাৰ কেইবালানিও আলোচনা হৈছিলে তেখেতসকলৰ মাজত কিন্তু শেষত এটা কথাই মানে আমি গম পাইছিলোঁ যে যেতিয়া আধুনিকীকৰণ কৰা হ'ব তেতিয়াহ'লে বেছমেণ্টটো তাত লাগিবই তাত ছেফটি ছাইডটো লাগিবই আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ক্ৰমান্বয়ে দোকানবিলাক দিয়াৰ ব্যৱস্থা কৰা হৈছিলে কিন্তু কোনো দোকানীয়ে তেতিয়া মই কাকো দুখ দিয়া নাই আজি দুখৰ দিনত মই এইটো কথা ক'বলৈ পাইছোঁ বৰ দুখ লাগিছে কোনো দোকানীয়ে কিন্তু তেতিয়া তলৰ ফ্ল'ৰত লাগে বুলি কৈ পেলাই তেখেতসকলে ওপৰ ফ্ল'ৰত বা ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত তেনেকৈ বেপাৰ কৰিবলৈ ইচ্ছা কৰা নাছিলে সেইকাৰণে এইটো হয়তো তেনেকৈ প্ৰজেক্টটো থাকি গ'ল কিন্তু আজি এইটো আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আৰু এটা আধুনিক ৰূপত আমি ভৱিষ্যতে যাতে সুৰক্ষিত দিব পাৰোঁ পৌৰসভাই আমি তাৰে চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক দিগন্ত আছে মই আপোনাৰ কাষলৈ আহিছোঁ আচলতে যোৰহাটৰ প্ৰশাসনে মই আপোনাৰ পৰা এটাই জানিব বিচাৰিছোঁ যোৰহাটত 2 মাহ পূৰ্বে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ গৈছে 2 মাহ পূৰ্বে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে তাৰ পিছত যোৰহাটৰ প্ৰশাসনে বা যোৰহাট পৌৰসভাই কি শিক্ষা গ্ৰহণ কৰিলে যোৰহাটৰ চক বজাৰক কিয় বিজ্ঞানসন্মতভাৱে তেওঁলোকে তাৰ পিছতো কিছু পৰিমাণে হ'লেওতো সজাগ আৰু সচেতন হ'ব পাৰিলে আচলতে আমি এনেকুৱা দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনা 2 মাহ পূৰ্বে যিটো হৈ গৈছে তাৰ পৰা আমি একো শিক্ষাই নল'লোঁ নহ'লে আমাৰ এই অৱস্থা নহয় আৰু দুখ লাগিছে আমাৰ যি সময়ত অত্যাধুনিক বাহনসমূহ আহি পালে তেতিয়ালৈ যোৰহাটৰ ঐতিহ্য চক বজাৰ মাটিৰ লগত মিহলি হৈ গ'ল যেতিয়া আহি পালেহি ফায়াৰ ফাইটাৰ যিকেইখন পালেহি আমাৰ আচলতে আমাৰ গোটেই ব্যৱস্থাটোৱেই নাই আমাৰ যিকেইখন আছে 4খনমান আছে সেইকেইখনো শেহতীয়া প্ৰযুক্তি সম্পন্ন নহয় অলপতে পানী শেষ হৈ যায় আটাই প্ৰত্যক্ষদৰ্শী আমাক কৈছে কালিও কৈছে যে জুই এইখিনিতে আৰম্ভ হৈছিলে গছজোপাৰ ওচৰত আৰম্ভ হৈছিলে জুই প্ৰথমে কমকৈ জুই জ্বলি আছিলে তাৰপিছত দাহ্য পদাৰ্থ ধেৰ থাকে ইয়াত 2-এটা ফটকাৰ শব্দ আমি শুনিছোঁ তেতিয়া আৰু প্লাষ্টিক আছিলে বহুত এনেকুৱা ধৰণৰ কাপোৰ কানি বেছি আছিলে সেইকাৰণে জুই নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'ল মই ভাবোঁ উপযুক্তভাৱে আমাৰ যোৰহাটৰ যদি অগ্নি নিৰ্বাপক ব্যৱস্থাটো থাকে তেতিয়াহ'লে এনেকুৱা ঘটনা হ'বলৈ নাপায় এতিয়া একো বচা নাই চক বজাৰৰ প্ৰায় 300 ওপৰত দোকান আছে পৌৰসভাত আমি সোধামতে 300 কিমানখন তেওঁলোকৰ ৰেজিষ্টাৰ দোকান আছিলে তাৰ পৰা ককাই ভাইবিলাকে ভাগ কৰি আমি ধৰি ল'লোঁ 375ৰ পৰা 400 ভিতৰত দোকান 400 আছিলে এখনো দোকান নাই এই মুহূৰ্তত মই গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ 400 যদি দোকান আছিল 400টা পৰিয়াল অৰ্থাৎ যদি আমি এটা পৰিয়ালত কমেও 5জনকৈ ধৰোঁ 2000 সদস্য আছে সেই 2000 সদস্য এতিয়া কি হ'ব সেই 400 ব্যৱসায়িক প্ৰতিষ্ঠানৰ পুনৰ সংস্থাপন কোনে দিব নিশ্চয় প্ৰথম কথা ঘটনাটোৰ এটা উচিত তদন্ত হ'ব লাগে তাৰ লগে লগে এই দুৰ্ভগীয়া মানুহখিনি জীৱন জীৱিকাই চক বজাৰে তেওঁলোকৰ বাবে কিন্তু চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে সেইটো অতিশয় জৰুৰী মানে আজিৰ দিনৰ হেতু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাওক আপুনিও এগৰাকী সাংবাদিক আপুনি নিশ্চয় সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছে কালি আমি প্ৰত্যেকজন সংবাদকৰ্মী আমি কালি 1.5 ঘণ্টা NB নিউজে পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ বহু লোকৰ মন্তব্য এনেকুৱা ধৰণৰ হৈছে যদিও অন কেমেৰা কৰা নাই এয়া বহু লোকে শ্বৰ্ট চাৰ্কিটৰ ফলত সন্দেহ কৰিছে যদিও পৰিকল্পিত অগ্নিকাণ্ড বুলিও ৰাজনৈতিক অভিসন্ধিও গুণ পাইছে নহয় এইটো এনে ক'ব নোৱাৰি প্ৰথম অৱস্থাত আমি যিকুৰা জুই দেখিছিলোঁ সেইকুৰা জুই সামান্য জুই আছিলে তাৰ লগত যদি কিবা পৰিকল্পনা আছে কোনোবাই কিবা দাহ্য পদাৰ্থ দিছে
সেইটো আমি এতিয়াও অনুসন্ধানতে আহিব, আমি এতিয়া ক'ব নোৱাৰোঁ। সেই তদন্ত হ'ব লাগে, তদন্ত কিন্তু হ'ব লাগে, যিহেতু ইমান বেছিকৈ জুইখিনি হ'ল সেইকাৰণে জুই কথাটো গম পোৱা নাযায়। এতিয়া ফাগুনৰ বলীয়া বান যেনেকৈ ফাগুনৰ যিটো বতৰ, এতিয়া উতনোৱা মন এনেকৈ কয় যে এইটো খৰাং বতৰ। আচলতে খৰাং বতৰত যিকোনো সময়ত জুই ভয়ংকৰ মূৰ্তি ধৰিব পাৰে, সেইটো আমি ধৰা পৰিছে। কিন্তু আমাৰ উপযুক্ত অগ্নি নিৰ্বাপন ব্যৱস্থাটো নোহোৱাৰ বাবে, আমাৰ উপযুক্ত ব্যৱস্থা, আমাৰ বিজ্ঞানসন্মতভাৱে যোৰহাটক আচলতে পৰিকল্পিত নগৰ হিচাপে বা এখন বজাৰত কেনেধৰণে অগ্নিৰ পৰা বা জুইৰ পৰা বচাব পৰা যিখিনি ব্যৱস্থা থাকিব লাগে, সেই সকলো ব্যৱস্থা নথকাৰ বাবে আচলতে যোৰহাটত এনেধৰণে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। মাত্ৰ প্ৰথম অৱস্থাত 2খন দোকানত জুই লাগিছিল, তাৎক্ষণিকভাৱে অতি খৰতকীয়াভাৱে জুই ইমানেই বিয়পি গ'ল যে অগ্নি নিৰ্বাপক 25-30খনতকৈ অধিক অগ্নি নিৰ্বাপক বাহিনী আহিও কিন্তু জুই নুমাবলৈ সক্ষম নহ'লে। এতিয়া নিয়ন্ত্ৰণলৈ আহিলে যেতিয়া চক বজাৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গ'ল। চক বজাৰ এখন দোকান বাচিব নোৱাৰিলে, চক বজাৰ 400 পৰিয়াল এতিয়া চকুলো টুকিব লগা হৈছে। পৌৰসভাৰ পৌৰপতি আছে, আমি পোনে পোনে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। বাইদেউ, কিমান ৰেজিষ্টাৰ দোকান আছিলে চক বজাৰত? আমাৰ মিউনিচিপালিটিৰ হিচাপমতে আমি 300 বুলি কৈছোঁ। 300 হয়, 300 দোকান আছে। এতিয়া এটা প্ৰশ্ন হয়, 2 মাহ আগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ গৈছিলে নহয় জানো? তাৰপিছত আপোনালোকৰ পৌৰসভাই কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিলে যে ইয়াত কিন্তু আপুনি পৰিকল্পনাৰ অভাৱৰ বাবেও কিন্তু কালি খৰতকীয়াকৈ জুই লাগি গৈছে? পৰিকল্পনা মানে আমি এতিয়া নতুনকৈ আহিছোঁহে, গতিকে আমি এতিয়া প্ৰশাসনৰ লগত বহিম, তেওঁলোকৰ লগত কথা পাতিম নতুনকৈ আৰু ইয়াৰ পিছত আৰু কেইবাখনো পুৰণা মাৰ্কেট আছে, আমি সেইবিলাকৰ কথা। তাত যেতিয়া অগ্নিকাণ্ড আজি ইয়াৰ পৰা প্ৰায় 600 মিটাৰ আগত যেতিয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিলে, তাৰপিছত আপোনালোকে প্ৰশাসনৰ লগত বহিছিলে নে নাই? বহিছিলোঁ। বিষয়সমূহৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান? আমি এদিন বহিছিলোঁ তেওঁলোকৰ লগত। প্ৰশাসনে এইবিলাক তেওঁলোকে বহুত কথা আগবঢ়াইছে, কিন্তু আমি এতিয়া চক বজাৰখনৰ বিষয়ে আমি বিশেষ ক'বলৈ নোৱাৰোঁ, কাৰণ আমাৰ হিচাপমতে 300 আছে। আৰু এতিয়া নতুনকৈ যেতিয়া আকৌ বনাব তেতিয়া আমি অকল অত্যাধুনিক হিচাপে সুবিধা কৰি পেলাই বনাম বুলি ভাবিছোঁ। যিহেতু আপুনি পৌৰসভাৰ পৌৰপতি, আপোনাৰ পৰা এটা কথাই জানিব বিচাৰিছোঁ। চাওক, ইয়াত 400খন যদি দোকান হয়, প্ৰায় 2000 পৰিয়াল, 2000 সদস্য থাকিব। এইসকলৰ পুনৰ সংস্থাপন দিবৰ বাবে আপোনালোকে বা চৰকাৰক আপোনালোকে হেঁচা থাকিব, কি ব্যৱস্থা কৰিব? আমি এতিয়া আমাৰ মন্ত্ৰী মহোদয় আহি আছে, প্ৰশাসনৰ লগত বহিম। এতিয়া কালি ৰাতিটো ইয়াতে চব 3টা বজালৈকে ইয়াত ৰাতি আছেই। এতিয়া আমি তেওঁলোকৰ লগত বহি পেলাই আলোচনা কৰিম। উপপৌৰপতিগৰাকী আছে, আপোনালোকৰো কিছু শিক্ষা লোৱাৰ প্ৰয়োজন আছিল বুলি আপোনালোকে ভাবেনে? হয়, এইখন পুৰণি চক বজাৰ এটা আইডেণ্টিটি আছে। আমি ভৱিষ্যতে চাওঁ যে চক বজাৰ এটা মানে এটা অতি অত্যাধুনিক এখন চক বজাৰ বনাবলৈ আমি যদি ৰাইজে বিচাৰে, তেওঁলোকৰ ব্যৱসায়ী যদি বিচাৰে, অত্যাধুনিক এটা আমি চক বজাৰখন বনাবলৈ আমি চেষ্টা কৰিম। নিশ্চয়কৈ। কি ক'ব, চক বজাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, চক বজাৰ শ্মশানলৈ পৰিণত হ'ল। চক বজাৰ যোৰহাটৰ আৱেগ, চক বজাৰ যোৰহাটৰ স্বাভিমান। আপোনালোকে নিচেই কাষৰ পৰা চক বজাৰ প্ৰতিটো মুহূৰ্ততে পাই আছিলে? পূৰা মই পাই আছিলোঁ, আৰু মই কি ক'ম, চকুৰ সামনে এনেকৈ জ্বলাই চাই পেলাই মোৰ চকু পানী ওলাই গ'ল ৰাতি। আৰু আটাইতকৈ ভয় লগা কথা হৈ গ'ল যে মানুহ কিছু ভিতৰত যদি সোমাই আছে, বিৰাট চিন্তা হৈ যাব। মই মোৰ গুদাম খুলি দিছোঁ, ভাই য'ত পাৰ সোমাই দে, কালি চাবি ৰাতিপুৱা আহি পেলাই। আৰু যেতিয়া এই ব্ৰিজত আগ লাগি গ'ল, ফুট ব্ৰিজত, আৰু তেতিয়াতো আৰু ভয় লগা হ'ল, যদি এপাৰে আহি গ'লেতো চব ধ্বংস হৈ যাব। মই এটা কথাই কওঁ যে এডভান্স ফায়াৰ ছাৰ্ভিচ আমাক লাগে যোৰহাটত, এই চবৰ ভাল ছাৰ্ভিচ লাগে, আৰু এনি টাইম তাত পানী টেংক ভৰ্তি হৈ থাকিব লাগে। এইখন আজি কিমান বছৰ আগে ইয়াত এটা টেংক বনাইছিলে হস্পিটেলৰ এই ভিতৰত, যেতিয়া চক বজাৰ প্ৰায় জ্বলি থাকে। এইটো কিবা হৈ গ'ল শুকাই মেলি। ব্যৱসায় প্ৰতিষ্ঠান আছিলে ইয়াৰ ভিতৰতে? নাই, মোৰটোৱে সামনে আছে যোৰহাট ফেঞ্চিং। আচলতে যোৰহাটৰ চক বজাৰ যোৰহাটীয় ৰাইজৰ স্বাভিমান আছিলে, কিন্তু চক বজাৰ এতিয়া ধ্বংসত শ্মশানলৈ পৰিণত হ'ল। কাৰ ভুলৰ বাবে? একচুৱেলি ভুল, আজিৰ দিনত ভুল শুদ্ধ বিচাৰ কৰাটো মই সমুচিত নহ'ব বুলি ভাবোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে আজি এই 22 শতিকাত এই বজাৰ থকাৰ কোনো যুক্তিযুক্ততা নাই। এই বজাৰ নতুনকৈ বনোৱাই ইয়াত মানুহ যিখিনি আছিলে সেইখিনিক নতুনকৈ আকৌ তাত সংস্থাপন দিয়াটোহে আচল কৰ্তব্য বুলি মই ভাবোঁ। কাৰণ যিহেতু 2008 চনতে আমি যোৰহাট পৌৰসভাই এই বজাৰ বনোৱাৰ এটা পৰিকল্পনা হাতত লৈছিলোঁ, কিন্তু সেই সময়ত বিভিন্ন কাৰণত চক বজাৰ ব্যৱসায়ীসকল আৰু যোৰহাটৰ ৰাইজ আৰু পৌৰসভাৰ মাজত যুটীয়াভাৱে এখন কমিটিও বনোৱা হৈছিলে, কিন্তু চক বজাৰ কমিটিয়ে সেই বজাৰখন বনোৱাত তেখেতসকলে মন নিদিলে। সেই সময়ত DC RC জৈন আছিলে, তেখেতেও যথেষ্টখিনি চেষ্টা কৰিছিলে,
বিধায়ক ৰাণা গোস্বামী আছিলে, তেখেতসকলেও যথেষ্ট চেষ্টা কৰিছিলে, কিন্তু সেই সময়ত সফল নহ'ল। কিন্তু আকৌ কথা পাতিম, এগৰাকী ব্যৱসায়ী আচলতে কি কথা পাতিম এই সময়ত কিবা এটা সোধাৰ অৱকাশ নাই দাদা। কি দোকান আছিলে আপোনাৰ? কাপোৰৰ দোকান আছিলে। হয় হয়, সকলো আচলতে এনেধৰণে দুখত ভাগি পৰিছে, শেষ হৈ গৈছে। তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানেই নহয়, তেওঁলোকৰ পৰিয়াল শেষ হৈ যাব। এতিয়া এই পৰিয়ালসমূহ মুখলৈ চাই তেওঁলোকক কিন্তু পুনৰ সংস্থাপন দিব লাগিব, তেওঁলোকৰ চকু পানীৰ মূল্য দিব লাগিব। এইসমূহ কিন্তু আমি NB নিউজৰ পৰা আহ্বান জনাম, তেওঁলোকৰ কিন্তু চকু পানীৰ মূল্য দিবই লাগিব, কাৰণ তেওঁলোকে যুগ যুগ ধৰি এইখনেই আচলতে এই চক বজাৰ তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ উৎস আছিল। চৰকাৰৰ প্ৰতি কিবা আহ্বান থাকিব? একো আহ্বান নাই, কি ক'ব, ক'বলৈতো কি আছে, একোৱে নাই ক'বলৈ। খালি এটা বস্তু, খালি প্ৰব্লেম লাগিলে ফায়াৰ ব্ৰিগেডৰ পৰা আহিলে আধা ঘণ্টা পাছত আহিলে ফায়াৰ ব্ৰিগেড, তাৰপিছত আধা গাড়ী পানী লৈ আহিলে। আগতে আহিলেহেঁতেন পানী লৈ পিনি আমাৰ বজাৰটো নচলিলেহেঁতেন। আৰু পানীবিলাক কোনো সুবিধা নাই, আৰু কোনো আমাৰ ইয়াত ফায়াৰ ব্ৰিগেডৰ কোনো সুবিধা নাই আমাৰ যোৰহাটত। এইটো ঠিক কৰিব লাগে, সেইটোৱে কথা, আৰু একো ক'বলৈ নাই। নিশ্চয়কৈ আচলতে এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে অত্যন্ত দুখ অনুভৱ কৰিছে। তেওঁলোকৰ চকু পানীৰ মূল্য এতিয়া দিব লাগিব চৰকাৰ প্ৰশাসনে, কাৰণ চক বজাৰখনক বিজ্ঞানসন্মতভাৱে গঢ় দিব নোৱাৰাৰ বাবে কালি এই ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হ'ল। প্ৰথমতে দুখন দোকানত লাগিছিল, অত্যন্ত ঠেক। মই যদি মোৰ সহযোগী মেঘক এই ডিভাইডাৰটো দেখুৱাওঁ, পৰিকল্পনাৰ অভাৱ। যোৰহাটত সম্পূৰ্ণৰূপে যোৰহাটৰ আপোনাৰ টাউন প্লেনিঙৰ কথাই কওক, যোৰহাট পৌৰসভাই কওক, যোৰহাট প্ৰশাসনে কওক, যোৰহাটত পৰিকল্পনাৰ অভাৱ। ডিভাইডাৰ চক, অত্যন্ত ঠেক এটা পথত মাজত কোনো পৰিকল্পনাৰ অভাৱত এনেদৰে ডিভাইডাৰ আছে, যাৰ বাবে ফায়াৰ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে আহি জুই নুমুৱাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। এনেধৰণে আচলতে যোৰহাটৰ পৰিকল্পনাৰ অভাৱৰ বাবে কিন্তু যোৰহাট নগৰ এনেধৰণে যোৰহাটৰ আৱেগ, যোৰহাটৰ স্বাভিমান, যোৰহাটৰ অহংকাৰ, চক বজাৰ এতিয়া শ্মশানলৈ পৰিণত হ'ল।